মই মুদবি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰি আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰথমে চাওঁ হওক হেডলাইনছ টিকটৰ আশা কৰিব নালাগে শংকৰজ্যোতি বৰুৱাই মুখ্যমন্ত্ৰীৰ এই মন্তব্য আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস কলিয়াবৰত প্ৰাক্তন বিধায়ক প্ৰয়াত গোলাপ চন্দ্ৰ বৰুৱাৰ আৱক্ষ মূৰ্তি উন্মোচন মাৰ্ঘাৰিটাত সমজিলা ভিত্তিত মেডাম মিফিৰ ব্যাপক প্ৰস্তুতি এতিয়া আহিছো বিতং বাতৰিলৈ বিজেপিত যোগদানৰ পূৰ্বে বেয়া খবৰ শংকৰজ্যোতি বৰুৱালৈ বিজেপিলৈ স্বাগতম কিন্তু এইবাৰ টিকটৰ আশা কৰিব নালাগে শংকৰজ্যোতি বৰুৱাই আৰু বিজেপি যোগদানৰ পূৰ্বে শংকৰজ্যোতি বৰুৱাৰ যোগদানৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী আজি বিজেপি দলত যোগদান কৰিব আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আৰু আজি শংকৰজ্যোতি বৰুৱাৰ সৈতে 18 গৰাকীকৈ লোকে বিজেপিত যোগদান কৰিব আৰু প্ৰাক্তন 7জন আছু নেতাই যোগদান কৰাৰ সম্ভাৱনা আছে আজি বিজেপিত আজি আছুৰ কেইবাজনো প্ৰাক্তন নেতাই যোগদান কৰিব কিন্তু মই সকলোকে কৈছো যে শেষ সময়ত যোগদান কৰিছে টিকেটৰ আশা কৰিব নালাগে যোগদান কৰক আদৰণি জনাইছো দলৰ মঞ্চত কামো কৰিব কিন্তু আজি জয়েন কৰি অহাকালি পাৰ্টিত টিকেট এটো অলপ দিগদাৰি হ'ব সেইকাৰণে মই শংকৰজ্যোতি বৰুৱা বা তেওঁৰ লগত অহা সকলোকে কৈছো যে আপোনালোকে পাৰ্টিৰ কাৰণে কাম কৰক পাৰ্টিয়ে স্বাগতম জনাইছে কিন্তু এইবাৰে ইলেকশ্যনৰ টিকেটটো আশা নকৰিব আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো কামৰূপৰ জিলা PCPNDT বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস পালন কৰা হয় আমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হৈছে এই ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস আৰু এক সজাগতামূলক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কন্যা সন্তান দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভাৰো আয়োজন কৰা হয় আমিনগাঁৱত চাইল্ড প্ৰটেকশ্যন দিৱস হিচাপে পালন কৰোঁ মানে বেটি বচাও বেটি পঢ়াও যিহেতু ছোৱালীবিলাকক সাধ্যমতে বৈষম্য কৰা যায় সিহঁতক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বা বিভিন্ন কামত আগবঢ়াই দিয়া নাযায় গতিকে তেওঁলোককো সমানে আমি আগবঢ়াই নিব লাগিব সেইটোৱে মেইন উদ্দেশ্য আৰু এইটো এই 24 জানুৱাৰী তাৰিখে পালন কৰা হয় আচ্ছা ক'ত হৈছিল অনুষ্ঠানটো এইটো আমিনগাঁও হাই ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰম্ভ হৈছে কামৰূপ জিলাৰ PCPNDT বিভাগৰ উচ্চপদস্থ বিষয়ববীয়া সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু ইমান সুন্দৰ সজাগতামূলক এখন সভা আৰু অনুষ্ঠান আমাৰ কণ শিশু ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকে অনুষ্ঠিত কৰিলে লগতে এখন চিত্ৰাংকন প্ৰতিযোগিতা পাতিলে এই দিৱসৰ লগত সংগতি ৰাখি আমি শৰাইঘাট হায়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি আমাৰ ৰাষ্ট্ৰীয় শিশু কন্যা দিৱস পালন কৰিছোঁ এই শিশু কল্যাণ দিৱসটো আমাৰ কামৰূপ জিলাৰ PCPNDT বিভাগৰ ফালৰ পৰা এডিশ্যনেল চিফ মেডিকেল এণ্ড হেল্থ অফিচৰ সহযোগত আৰু আমাৰ কোঅপাৰেশ্যন অফ উচ্চতৰ মাধ্যমিক বিদ্যালয় আমিনগাঁও আজিৰ আমি কাৰ্যসূচীত আৰ্ট প্ৰতিযোগিতা এখন কৰিছোঁ তাৰপিছত আমি আৰ্ট প্ৰতিযোগিতা কৰাৰ পিছত আমি এটা শোভাযাত্ৰা কৰিছোঁ ৰেলী কৰিছোঁ তাৰপিছত আমি আমাৰ স্কুলৰ প্ৰেক্ষাগৃহত আমি এখন সুন্দৰকৈ সজাগতা সভা কৰিলোঁ এই আটাইখিনি সভাত আমাৰ উপস্থিত আছে এই স্কুলৰ প্ৰিন্সিপাল মেডাম জেফ্ৰিন হাজৰিকা বাইদেউ আমাৰ এডিশ্যনেল চিফ মেডিকেল এণ্ড হেল্থ অফিচাৰ শিৱপ্ৰসাদ ৰাজমেধি ডাঙৰীয়াদেৱ লগতে আমাৰ PCPNDT বিভাগৰ উচ্চ বিষয়া মুনিধৰ দাস ৰমেশ দাস কলিয়াবৰত প্ৰাক্তন বিধায়ক প্ৰয়াত গোলাপ চন্দ্ৰ বৰুৱাৰ আৱক্ষ মূৰ্তি উন্মোচন কলিয়াবৰ প্ৰাক্তন প্ৰয়াত বিধায়কসকলৰ প্ৰতিমূৰ্তি স্থাপনেৰে স্মৃতি সংৰক্ষণৰ প্ৰয়াস কলিয়াবৰৰ বৰভগীয়া জন্মগ্ৰহণ কৰা প্ৰয়াত বৰুৱাৰ 1972 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰে 75 নং কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈছিল আৰু তেখেতে 1975 চনৰ দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়লৈকে কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপে সেৱা আগবঢ়াইছিল আজি প্ৰয়াত বিধায়কগৰাকীৰ 110 সংখ্যক জন্মবৰ্ষ আৰু 50 মৃত্যু দিৱসত তেখেতৰ আৱক্ষ মূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই
বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মাৰ্ঘেৰিটা নিউ কলনীস্থিত চাউ চেং ৰেনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 30 আৰু 31 জানুৱাৰীত উদযাপিত হ'ব মেডাম মেফি। মেডাম মেফি হ'ল টাই আহোমসকলৰ ফুৰালং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা এক সামাজিক পৰম্পৰাগত উৎসৱ। অসমত বসবাস কৰা টাই আহোম জনগোষ্ঠীয় লোকসকলেও 31 জানুৱাৰী তাৰিখে উলহ মালহেৰে উদযাপন কৰে মেডাম মেফি। ইতিমধ্যে 80% আমি শেষ কৰিছোঁ আৰু প্ৰায় 10,000 মানুহক আমি খোৱা বোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমাৰ এই 30 আৰু 31 তাৰিখে মাৰ্ঘেৰিটাৰ সমূহ যিসকল আমাৰ জ্ঞাতি বা আমাৰ কাষৰীয়া যিবিলাক গাঁও আছে, সকলো গাঁৱকে ইতিমধ্যে আমি সহযোগিতাৰ কাৰণে আমি চিঠি পত্ৰ প্ৰদান কৰা হৈছে, নিমন্ত্ৰণ জনোৱা হৈছে। আকৌ সকলোৰে সহযোগিতা আমি লাভ কৰিছোঁ। আৰু প্ৰথম 30 তাৰিখে আমাৰ প্ৰতিযোগিতা আছে, চিত্ৰাংকন প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, ৰচনা প্ৰতিযোগিতাকে আদি কৰি খেল ধেমালি আছে। আৰু দ্বিতীয় দিনাখন আমাৰ মুকলি সভা আছে। মুকলি সভাত আমাৰ মোটামুটি প্ৰায় আমি 10গৰাকীক মাৰ্ঘেৰিটাৰ বিশিষ্ট ব্যক্তিক আমি সন্মান জনাম, তেখেতক সম্বৰ্ধনা জনাম। লগতে আমাৰ মহিষী বঁটা আছে, সেইদিনাখন আমি এজন মাৰ্ঘেৰিটাৰে বিশিষ্ট সমাজকৰ্মী মানচাও গ্ৰীণ বুঢ়াগোহাঁই ডাঙৰীয়াক আমি সেইদিনা সন্মান জনাম মঞ্চতেই। লগতে আমি মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়ক আৰু আমাৰ যি পুঁজি প্ৰদান কৰিছে পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যিক মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, তেখেতক আমি এই মঞ্চত বিচাৰিছোঁ। তেখেতলোকে আমাক যথেষ্ট সহায় কৰিছে, আৰ্থিকভাৱে সহায় কৰিছে। আমাৰ দুটা পৰিকল্পনা ইতিমধ্যে আমাৰ সমাপন হ'ব। যিহেতু আমাৰ ৰংগমঞ্চ প্ৰদান কৰিছে, আমাৰ অতিথিশালাৰ নিৰ্মাণ কৰিছে তেখেতলোকৰ, তাৰ কাৰণে আমি আজি এই মঞ্চৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকল আমাৰ মাৰ্ঘেৰিটাৰ উদযাপন সমিতি তথা কেন্দ্ৰীয় সমিতি, সকলোৰে সহযোগিতা, অসমৰ মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগিতা কামনা কৰি আমি সহযোগিতা বিচাৰিছোঁ। অসমৰ জিলাৰ ভিত্তিত যি মাৰ্ঘেৰিটা চাউ চেঙৰ প্ৰাংগণত আমি যি মেডাম মেফি আয়োজন কৰিছোঁ, এয়া অসমৰ ভিতৰতে এক আটকধুনীয়া হ'ব বুলি আমি ভাবিছোঁ। যিহেতু ইয়াত আমি প্ৰায় 10,000 লোকৰ বাবে আমি খোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু আপোনালোকে চাব, ইয়াত পাতকাই যি সৌন্দৰ্য, ইয়াৰ পৰাই আমাৰ এই মেডাম মেফিৰ স্থলীৰ পৰাই আপোনালোকে সকলোৱে উপভোগ কৰিব পাৰিব। সেই হেতুকে আমি এই স্থানটো পৰ্যটনস্থলীও আমি ৰূপান্তৰিত কৰিবৰ বাবে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। আৰু ইতিমধ্যে এই ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই আমাৰ এই অনুষ্ঠানলৈ তেখেতে 23 লাখ টকাৰ এটা পুঁজি আগবঢ়াইছিলে। ইতিমধ্যে আপোনালোকে দেখিছে নিৰ্মাণ কাৰ্য চলি আছে, এয়া সম্পূৰ্ণ হৈ উঠিব। আৰু আমাৰ সন্মানীয় স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াও 10 লাখ টকাৰ পুঁজিৰে এটা অতিথিশালা নিৰ্মাণ কৰা হৈছে, এয়াও উক্ত দিনাই শুভ উদ্বোধন কৰা হ'ব। গতিকে আমি অসমবাসী ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে আগন্তুক যি 30 আৰু 31 জানুৱাৰী তাৰিখে আমাৰ মেডাম মেফি আয়োজন কৰা হ'ব, ইয়ালৈ আপোনালোকে সকলোৱে সদল বলে আহিব। ইয়াত পৰ্যটনস্থলীৰূপেও গঢ়ি তোলা হৈছে আৰু ইয়াত অসমৰ ভিতৰতে অন্যতম এক আটকধুনীয়া স্থল হ'ব বুলি আমি ভাবিছোঁ। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যাতে আপোনালোকে ইয়ালৈ আহিব মেডাম মেফি দিনা আৰু ইয়াত অংশগ্ৰহণ কৰিব বুলি, ইয়াত আহি উপস্থিত হ'ব বুলি আমি আশা ৰাখিলোঁ। DB নিউজৰ বিয়লি বাতৰি ইমানেই আছিল আৰু অধিক বা বাতৰিৰ বাবে চাই থাকিব DB নিউজ।